এই কাৰ্যসূচী আৰম্ভ হৈছে বিশেষকৈ দ্বিতীয় বাৰ্ষিক শৈক্ষিক প্ৰতিভানৰ লগত সংগতি ৰাখি এই সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে লগতে ড্ৰাগছ নিৰ্মূলকৰণৰ কাৰণে এটা সজাগতা সভা আহ্বান কৰা হৈছে খন্তেক পিছত ড্ৰাগছ নিৰ্মূল সম্পৰ্কে আমাৰ আমন্ত্ৰিত অতিথি সিৰাজউদ্দিন আহমেদ ডাঙৰীয়া উপস্থিত হ'বহি লগতে সকলো ৰাইজে আমাক বিপুল সঁহাৰি আগবঢ়াইছে আৰু আমি আশা কৰিম অনাগত অনুষ্ঠানবোৰতো যাতে ৰাইজে আমাক সহায় সহযোগ কৰে যাতে এইটো ভিতৰুৱা অঞ্চলত এই অনুষ্ঠান আমি যিসকল উদ্যোক্তা বিশেষকৈ যুৱকসকল আগবাঢ়ি আহিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত যাতে ইয়াতকৈ আটক ধুনীয়া অনুষ্ঠান তেওঁলোকে আয়োজন কৰিব পাৰে আমি তাৰে কামনা কৰিছোঁ হয় হয় গতিকে এই অনুষ্ঠানৰ জৰিয়তে এইটো আমি সমগ্ৰ আমাৰ বিশেষকৈ মুছলিম সম্প্ৰদায় আমাৰ এটা মাইনৰিটি এলেকাধীন ঠাই ইয়াৰ জৰিয়তে আমি ৰাইজক এইটো মেছেজ দিব বিচাৰিছোঁ আৰু বুজাব চেষ্টা কৰিছোঁ যে বিহু এটি জাতীয় অনুষ্ঠান এই কোনো ধৰ্মীয় অনুষ্ঠান নহয় গতিকে বিহু জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে উলহ মালহেৰে আয়োজন কৰিব লাগে আৰু আমি সকলোৱে এটা বৃহৎ অসমীয়া জাতিৰ লগত বিলীন হৈ যাব লাগে আমি টুবুকীয়ান যুৱক সংঘৰ সৌজন্যত এইবেলি দ্বিতীয় বাৰ্ষিক শৈক্ষিক অধিৱেশনৰ লগতে গীত মাতৰ যি জীপাল নিশা আয়োজন কৰিছিলোঁ তাৰে এতিয়া সন্ধিয়া সময়ত আহি আমি উপনীত হৈছোঁ ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচীখিনি চলি আছে আমি কাৰ্যসূচী বহুতখিনি ৰাখিছিলোঁ শিক্ষাৰ লগত সংগতি ৰাখি যেনেকৈ আমি পতাকা উত্তোলনৰ পিছতে আমি সজাগতামূলক এটি শোভাযাত্ৰা কৰিলোঁ তাৰপিছতে আমি কুইজ আকস্মিক এইবিলাক আছিলে কিন্তু আমি দুই এটা অনুষ্ঠান কিবা কাৰণত সময়ৰ অভাৱত আমি কাটিব লগা হ'ল বাকী আমাৰ কুইজ হ'ল এতিয়া আমাৰ আলোচনা চক্ৰ আৰম্ভ হৈছে আলোচনা চক্ৰত আমি 4জন অতিথি নিমন্ত্ৰণ কৰি আনিছিলোঁ তাৰ ভিতৰত 4জন উপস্থিত হৈছে আলোচনা চক্ৰটো শেষ হোৱাৰ লগে লগে আমি যিহেতু প্ৰগ্ৰামটো 28 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ তেতিয়া আমি ভোগালী বিহুৰ লগত সংগতি ৰাখি গীত মাতৰ জীপাল নিশা আয়োজন কৰিছিলোঁ কিবা কাৰণত আমাৰ প্ৰগ্ৰামটো অলপ পষ্টপন হ'ল যাৰ কাৰণে এতিয়া হয়তো ভোগালী বিহু পাৰ হৈ গ'ল তাৰপিছত আমি ভোগালী বিহু উপলক্ষে কিন্তু সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ সেইটো আমাৰ উদ্দেশ্যটো এনেকুৱা ধৰণৰ আছিলে যিহেতু আমি আমাৰ যোনটো এলেকা টুবুকী গ্ৰাণ্ড এই এলেকাটো টোটেলি মুছলিম এলেকা বা মাইনৰিটি এলেকা তো আমাৰ মানুহখিনি সৰুৰ পৰা এনেকুৱা এটা মানে মাইণ্ডছেট আছে বা এনেকৈ ভাবে যে বিহুটো কেৱল হিন্দু মানুহৰ উৎসৱ তো আমি ষ্টেজৰ জৰিয়তে বা আমি অনুষ্ঠানৰ জৰিয়তে এইটো ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছিলোঁ যে বিহুটো কেৱল হিন্দু মানুহৰ উৎসৱ নহয় বিহুটো অসমৰ জাতীয় উৎসৱ অসমত থকা প্ৰতিজন হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ প্ৰতিটো ধৰ্মৰ মানুহে বিহুটো উদযাপন কৰিব লাগে সেই হিচাপে আমি বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ তাতে আমাৰ ৰাইজৰ বিপুল সঁহাৰি আমাৰ টুবুকীয়ান যুৱক সংঘৰ ল'ৰাসকলেও বহুত বেছি কষ্ট কৰিছে ৰাইজে বহুত বেছি কষ্ট কৰিছে সকলোৱে আমাক সহায় সহযোগ কৰি আমি ইমানখিনিলৈকে উপনীত হৈছোঁ ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে তাৰপিছতে আমি আজি সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৰে আদৰৰ দিছা বৰদোৱাজ তাৰ লগতে আছে আমন্ত্ৰিত শিল্পী মানিক চান আৰু সন্মানীয় আৰু কেইবাগৰাকী আমাৰ স্থানীয় অতিথিয়ে গীত পৰিৱেশন কৰিব আমি এনেদৰে আশা কৰিম ৰাতিপুৱাৰ পৰা যেনেদৰে আমাৰ অনুষ্ঠানটো ধুনীয়াকৈ চলিছে একো হাই কাজিয়া নোহোৱাকৈ শৃংখলাবদ্ধভাৱে ৰাতিও যাতে আমাৰ অনুষ্ঠানটো সকলোৱে এনেদৰে চলোৱাত সহায় সহযোগ কৰে সকলোৱে যাতে ভালকৈ নিজৰ দায়িত্বখিনি পালন কৰে কমিটিৰ সদস্যসকলক আমি এইটো আহ্বান কৰিম ৰাইজকো এইটো আহ্বান কৰিম ৰাইজে যদি আমাক সঁহাৰি দিয়ে ছাপোৰ্ট কৰে সেইখিনি কৰিম দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড